হেৰেষ্ট ওয়েলকাম টু মাই চেনেল ৰাইটিং স্কিল নলবাৰী তোমাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ছাৰবাইদেউসকল আৰু বন্ধু-বান্ধৱীসকল তোমাৰ এটা সৰুকৈ ভিডিঅ' নিছো এটিছে সৰ্বনাম পদৰ ওপৰত এই সৰ্বনাম পদটো ছাত্ৰ-ছাত্ৰীবিলাকক লাগি থাকে তো ইয়াৰ বিষয়ে মই নোট লিখি নিছো তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰো যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো লাইছে আপোনালোকে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰো সৰ্বনাম পদ বিশেষ্য পদৰ হলনি যি পদ ব্যৱহাৰ হয় তাক সৰ্বনাম পদ বলে যেনে হৰি এজন ভাল ল'ৰা তেওঁ সদায় পাঠ পঢ়ে তেওঁৰ স্বভাৱ চৰিত্ৰ সুন্দৰ তেওঁক সকলোৱে মৰম কৰে ইত্যাদি সৰ্বনাম চাৰি প্ৰকাৰ ব্যক্তিবাচক স্থানবাচক কালবাচক আৰু বিশেষণ সৰ্বনাম তো এক নম্বৰ ব্যক্তিবাচক সৰ্বনাম ব্যক্তি জাতি বা বস্তু আদি নামৰ হলনি ব্যৱহাৰ হোৱা পদক ব্যক্তিবাচক সৰ্বনাম পদ বলে যেনে মই আমি তুমি তেওঁ তেখেত কোন ইত্যাদি দ্বিতীয়তে স্থানবাচক সৰ্বনাম ঠাইৰ নামৰ হলনি ব্যৱহাৰ হোৱা পদক স্থানবাচক সৰ্বনাম পদ বলে যেনে ক'ত য'ত ইয়াত তাত ইয়ালৈ তালৈ জলৈ ইত্যাদি তৃতীয়তে কালবাচক সৰ্বনাম কাল বা সময়ৰ মানৰ হলনি ব্যৱহাৰ হোৱা পদক কালবাচক সৰ্বনাম পদ বলে যেনে আজি কালি এতিয়া তেতিয়া যেতিয়া কাহানি তাহানি ইত্যাদি চাৰি নম্বৰ বিশেষণ সৰ্বনাম যিবিলাক সৰ্বনাম পদ অন্য সংজ্ঞা পদৰ আগত বহি অৱস্থা গুণ আদি নিৰ্ণয় কৰে তাক বিশেষণ সৰ্বনাম বলে যেনে এনেকুৱা তেনেকুৱা ইমান তিমান হৌ হোৱা ইত্যাদি তো এইখিনি আছিল সৰুকৈ ভিডিঅ'টো তো শেষত যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে আৰু হেল্পফুল বুলি ভাবিলে তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব লগতে মোৰ প্লেলিষ্টত থকা অন্যান্য ভিডিঅ'বোৰ চাব সেইবোৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে বহুত দৰকাৰ ভিডিঅ' দি আছে তো আজিলৈ এৰিছোঁ ধন্যবাদ জয় অসম